someone মানে কোনোবা এজন someone came knocking at my wee small door এতিয়া আমাক কবিয়ে কৈছে কোনোবা এজনে মোৰ অকণমানি সৰু দৰজাত টুকুৰাইছে মানে কোনোবা আলহী আহিলে যে দৰজাত যদি কলিং বেল নাথাকে তেতিয়াহ'লে টক টককে দৰজাত যে মাৰি দিয়ে সেই তেনেকে কোনোবা এজনে মোৰ দৰজাত মাৰিছে বুলি কৈছে someone came knocking I am sure কোনোবাই আহি দৰজাত টুকুৰাইছে মই নিশ্চিত বুলি কৈছে I listened I opened তেওঁ শব্দটো শুনিলে তাৰপিছত দৰজাটো খুলিলে I looked to left and right তেওঁ কি কৰিলে বাওঁফালে আৰু সোঁফালে চালে but not there was a stirring in the still dark night কিন্তু তাত কোনো গতিশীলতা নাছিল ঘোৰ অন্ধকাৰ ৰাতিলৈকে তেওঁ চাই দেখিলে তাত একো লৰচৰ কৰা নেদেখিলে only the busy beetle tapping in the wall মাত্ৰ ব্যস্ত কিছুমান পতংগবোৰে ৱালত লাগি মানে টেপ টেপ শব্দ কৰি আছিলে ৱালত খুন্দা খাই টেপ টেপ শব্দ কৰি আছিলে only from the forest the screech owls call আৰু তেওঁ শুনিব পাইছিলে মাত্ৰ জংগলৰ পৰা ওলাই অহা ফেঁচাৰ বিৰক্তিকৰ চিঞৰ শুনিব পাইছিলে only the cricket whistling while the dewdrops fall মাত্ৰ উই চিৰিঙাই চিটি বজাইছিল যেতিয়া নিয়ৰৰ টোপাল পৰিছিল মানে ক্ৰিকেট মানে হৈছে উই চিৰিঙা ক্ৰিকেট মানে এটা সৰু পতংগ যিয়ে খুব শব্দ কৰে আমি অসমীয়াত তাক উই চিৰিঙা বুলি কওঁ সেই উই চিৰিঙাই কি কৰিছিল চিটি বজাইছিল আৰু চিটি বজাইছিল যেতিয়া নিয়ৰৰ টোপালবোৰ পৰিছিল so I know not who can be knocking at all সেয়ে মই নাজানিলো কোনে দৰজাত টুকুৰাব পাৰে অকমানো নাজানিলো বুলি কবিয়ে কৈছে